ভৱিষ্যত সলনি কৰিব বিচাৰিলে প্ৰথমে নিজকে সলনি কৰা। এই বাণীটোৰ ভিতৰত জীৱনৰ আটাইতকৈ ডাঙৰ সত্য লুকাই আছে। মানুহে প্ৰায় নিজৰ দুখ, ব্যৰ্থতা বা সীমাবদ্ধতাৰ বাবে সমাজ, ভাগ্য বা সময়ক দুখ দিয়ে। কিন্তু বাস্তৱ সত্য এইটো যে যেতিয়ালৈকে মানুহে নিজে সলনি নকৰে, তেতিয়ালৈকে কোনো পৰিস্থিতিয়েই সলনি নহয়। ভৱিষ্যত কোনো দূৰৰ বস্তু নহয়, ই আজিৰ চিন্তা, আচৰণ আৰু সিদ্ধান্তৰ ফল। যদি চিন্তা আগৰ দৰে থাকে, অভ্যাস আগৰ দৰে থাকে, তেন্তে ভৱিষ্যতো আগৰ দৰে থাকিব। সেয়েহে পৰিৱৰ্তনৰ আৰম্ভণি বাহিৰত নহয়, নিজৰ ভিতৰতেই। নিজকে সলনি কৰা মানে কেৱল বাহিৰৰ ৰূপ সলনি কৰা নহয়, ই মানে চিন্তা সলনি কৰা, দৃষ্টিভংগী সলনি কৰা, ভয়ক সাহসলৈ পৰিণত কৰা আৰু অলসতাক পৰিশ্ৰমেৰে বদলি কৰা। যি মুহূৰ্তত মানুহে নিজৰ ভুল স্বীকাৰ কৰি নিজক উন্নত কৰিবলৈ চেষ্টা আৰম্ভ কৰে, সেই মুহূৰ্ততেই ভৱিষ্যত সলনি হ'বলৈ আৰম্ভ কৰে। সেইকাৰণে যদি ভৱিষ্যত উজ্জ্বল, শক্তিশালী আৰু শান্ত কৰিব বিচাৰোঁ, তেন্তে প্ৰথম খোজটো আজিয়েই ল'ব লাগিব, নিজৰ ভিতৰত পৰিৱৰ্তনৰ খোজ। ধন্যবাদ।